ইম্পেক্ট অফ ৱাৰ অন চিলড্ৰেন ঠিক আছে চাৰিওফালে যি ৱাৰ হৈ আছে গোটেই ৱৰ্ল্ডৰ যিকোনো ইজৰাইলতে হওক বা ইৰাণতে হওক বা মিডল ইষ্টতে হওক যে ৱাৰ হৈ আছে ৱাৰৰ ওপৰত কি ইম্পেক্ট পৰিছে চিলড্ৰেনসকলৰ মাজত ঠিক আছে আৰু তাৰ লগত আছে কিছুমান ইছ্যুজ এথিকেল ইছ্যুজ য'ত আমাক লাগিব জিএছ পেপাৰ 4 ঠিক আছে এথিকেল ইছ্যুজ কিছুমান জড়িত হৈ আছে কি জড়িত আছে অফক'ৰ্ছ নাম্বাৰ 1 লছ অফ হিউমেন লাইফছ বিকজ য'তে ৱাৰ নহওক কিয় হিউমেন লাইফ লষ্ট হয় ঠিক আছে ফাৰ্ষ্ট এথিকেল ইছ্যুজ হ'ল আমাৰ লছ অফ হিউমেন লাইফছ including civilians, women, and children. Next, degradation of moral equality. Yes, it by dehumanizing the enemy and mistreating prisoner of war. Because kunbahan country attack dile. Yes, suppose tate ki hobo, tate jai phale bahut kin massacre hoy jay. Jikhini normal civilians, teolokor logot bahut kin অত্যাচাৰ কৰে আৰু যিখিনি prisoner of war আছে ঠিক আছে যিখিনি তেওঁলোকে prisoner of war কৰি ৰাখিব সেইখিনি কি কৰে বহুত dehuman treat কৰে খাবলৈ নিদিয়ে শুবলৈ নিদিয়ে এটলিষ্ট যোনটো বেসিক হিউমেন কণ্ডিশ্যন নাৰাখে তেওঁলোকে বাট সেইখিনি অলপমান এথিকেল ইছ্যুজ বিকজ এজ এ হিউমেন এইটো প্ৰিজনাৰ অফ ৱাৰে হওক বা কোনোবাই হওক এজ এ হিউমেন সেইখিনি থাকিব লাগে যেনেকে তোমাৰ আগতো বহুত ক্ষেত্ৰত যুদ্ধ আছে আমাৰ ইণ্ডিয়াৰ লগতো বহুতখিনি যুদ্ধ হৈছে বাট আমি প্ৰিজনাৰ অফ ৱাৰখিনিক এটলিষ্ট ভালকে আমি ট্ৰিট কৰিছিলো আৰু সেইটো এটলিষ্ট থাকে তোমাৰ এজ এ হিউমেন ৰাইটছ কনভেনশ্যন তো যিখিনি যিমানবিলাক প্ৰিজনাৰ অফ ৱাৰে হওক বা যিমানবিলাক এফেক্টেড চিলড্ৰেনে হওক বা এফেক্টেড হিউমেনে হওক তেওঁলোকক এটলিষ্ট ভালকে ট্ৰিট কৰিব লাগে বিকজ তেওঁলোকো মানুহ হিউমেন এজ এ হিউমেন ওকে তো এইখিনি বহুতখিনি ট্ৰিটমেণ্ট দিয়া হয় যেনেকে তোমাৰ ৱৰ্ল্ড ৱাৰ 2 যদি ষ্টৰি চোৱা বহুতখিনি তোমাৰ মিছট্ৰিটমেণ্ট হৈছে এতিয়াও আছে কিছুমান এনেকুৱা প্লেচ হৰৰ প্লেচ য'ত এতিয়াও যাবলৈ মানুহে ভয় কৰে যেনেকে এটা এক্সাম্পল দিওঁ নেনকিং মাছাকাৰ এইটো আছে তোমাৰ চাইনা ঠিক আছে চাইনাত এটা প্লেচ আছে নেনকিং বুলি তো ইউটিউবত মাৰি চাবা নেনকিং মাছাকাৰ বুলি নিজৰ চকু পানী ওলাই যাব বিকজ জাপানে এটেক দিছিলে চাইনাৰ তাতে তো ইমানখিনি অত্যাচাৰ কৰিলে তো বহুত এতিয়াও যদি বহুতখিনি বুক আছে বা ইউটিউবত যদি মাৰি দিয়া নেনকিং মাছাকাৰ বুলি আহি যাব তোমালোকৰ চাই ল'বা কিমানখিনি অত্যাচাৰ কৰিছিলে যেনেকে নেক্সট আছো তোমাৰ জাৰ্মানীত জিউছ বিলাকৰ ওপৰত নাজি জাৰ্মানী ঠিক আছে হিটলাৰে ইউজ কৰিছিলে ঠিক আছে একদম ডাঙৰ হট চেম্বাৰৰ ভিতৰত সোমাই পেলাই মাৰিছিলে তেওঁলোকক গেছ চেম্বাৰৰ ভিতৰত সোমাই তো বহুত ডিহিউমেন ট্ৰিট কৰিছিলে সেইবিলাক হ'ল এথিকেল ইছ্যুজ ৰিলেটেড উইথ ৱাৰ তো বিকজ অফ ৱাৰ এতিয়া চলি আছে ইজৰাইল পেলেষ্টিন চলি আছে ইজৰাইল ইৰাণৰ সেনেকুৱাকৈ অলপ চলপ লাগি আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক কিন্তু সোধে ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক ডাইৰেক্ট মেইনছ পইণ্ট অফ ভিউ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় নেক্সট ৱাৰ ক্ৰাইমছ এণ্ড এট্ৰচিটিজ ইনক্লুডিং জেন'চাইড এণ্ড চামাৰী এক্সিকিউশ্যনছ যোনটো কৰিছিলে হিটলাৰে এইবিলাক ঠিক আছে এইবিলাক জেন'চাইড বহুতখিনি আছে এতিয়াও জেন'চাইড ৱৰ্ল্ডৰ তোৰ যদি ষ্টৰি চাব যোৱা বুক আছে কিছুমান ভাল মুভিজ আছে ৱেব চিৰিজ আছে তাতে গম পাই যাব কিমানখিনি জেন'চাইড কৰিছিলে হিটলাৰটো আমি জানোৱে জেন'চাইড কৰা বুলি তো জাপানিজ আৰ্মি যোনটো আছিলে ইম্পেৰিয়েল আৰ্মি অফ জাপান যোনটো ৱৰ্ল্ডৰ চবতকে ষ্ট্ৰংগেষ্ট আৰ্মি আছিলে ঠিক আছে ইম্পেৰিয়েল আৰ্মি অফ জাপান তেওঁলোক কিয় ষ্ট্ৰংগেষ্ট বিকজ নৰ্মেল মানুহে ৱাৰত যায় ৱাৰ কৰিবৰ কাৰণে তেওঁলোকে যায় অকল মৰিবৰ কাৰণে ঠিক আছে তো যেতিয়া পাৰ্ল হাৰ্বাৰ এটেক কৰিছিলে ইউ এছ এৰ যোনটো এটা বেছ আছিল পাৰ্ল হাৰ্বাৰ তোমাৰ জাপানিজ আৰ্মি এটেক কৰিছিলে নৰ্মেল মানুহে কি যায় প্লেন লৈ যায় প্লেনেৰে বম পেলাই তেওঁলোকে কি কয় প্লেনখন লৈ যায় প্লেনখনে সোমাই দিয়ে চুইচাইড ডাইৰেক্ট সেইটো ৱৰ্ল্ডৰ চবতকে ষ্ট্ৰংগেষ্ট আছিলে আৰ্মি আছিল সেই টাইমত ইম্পেৰিয়েল আৰ্মি অফ জাপান মাথাত কাপোৰ বান্ধি লৈ যায় এতিয়াও ফটো পাবা তোমালোকে তাৰপিছত কি হ'ল আফটাৰ দ্য ৱৰ্ল্ড ৱাৰ 2 যেতিয়া তোমাৰ জাপান হাৰিলে বা তোমাৰ হিৰোশ্বিমা নাগাচাকিৰ ইনচিডেণ্টটো হ'ল তাৰপিছত ৱৰ্ল্ড ৱাৰটো খতম হৈ গ'ল ঠিক আছে এইফালে তোমাৰ জাপান যি আছিলে চব দেশবিলাক হাৰি গ'ল ঠিক আছে তো তাৰপিছত কি হ'ল তোমাৰ জাপানে এটা ট্ৰিটি চাইন হ'ল ট্ৰিটি চাইন মিনছ কি আমেৰিকাৰ লগত এটা ট্ৰিটি চাইন কৰিলে যে আমেৰিকান সিহঁতক দিব ৰেছপনচিবল হ'ব যিবিলাক কৰিছে এইবিলাক কাম কৰিলে দেন যোনটো জাপানৰ ইম্পেৰিয়েল আৰ্মি অফ জাপান আছিল সেইটো ডিছমেণ্টেল কৰি দিলে আছিলে যোনটো আৰ্মি আছিলে জাপানত ইম্পেৰিয়েল অফ আৰ্মি অফ জাপান সেইটো পুৰা কমপ্লিটলি ডিছমেণ্টেল কৰি দিলে তো ৰিচেণ্ট নিউজত কি আছে যোনটো ইয়াৰ আগৰ আছিলে প্ৰাইম মিনিষ্টাৰ চিনজো আবে আৰু এইবাৰ যোনটো প্ৰাইম মিনিষ্টাৰ বিকজ জাপানত কি হৈছে এতিয়া অলপ চলপ প্ৰব্লেম হৈছে চাইনাৰ লগত চাইনা এতিয়া বহুতখিনি ষ্ট্ৰং হৈছে এছিয়ান পাৱাৰ হাউচ হৈ আছে জাপান ষ্ট্ৰং হয় বাট টেকনলজি নট মিলিটাৰীলি বাট মিলিটাৰী প্ৰটেকশ্যন কোনে দিয়ে জাপান ইউ এছ এ তো ইউ এছ এৰ ওপৰত ভৰসা কৰি আছে যদি কিবা কাৰণে ৱাৰ হৈ যায় যদি ইউ এছ এ তোমাৰ পিছত গুচি যায় তেতিয়াহ'লে কি হ'ব জাপান এনে যাব তো জাপানৰ এতিয়া এটা বস্তুৱে পাৰ্লিমেণ্টত আলোচনা হৈ আছে যে যোনটো ইম্পেৰিয়েল অফ আৰ্মি অফ জাপান আছিল যোনটো ডিছমেণ্টেল কৰা হৈছিলে সেইটো বেক আনা ট্ৰাই কৰি আছে তো কিছুমানৰ মতে আনিব লাগে কিছুমানৰ মতে আনিব নালাগে তো এইটো এতিয়া জাপানত বহুত ডাঙৰ ডিবেট যদি আহি যায় তো আকৌ এটা হৈ যাব পাৰে ইম্পেৰিয়েল আৰ্মি অফ জাপান আগতে হৈ যাব জাপান পুৰা আপোনাৰ ষ্ট্ৰংগেষ্ট আৰ্মি বিকজ তেওঁলোকে মৰিবৰ কাৰণে যায় সেইকণো হিন্দীত মাথাত এই কফন বান্ধি যায় তো সেনেকুৱা টাইপৰ ডাইৰেক্ট মৰিবৰ কাৰণে যায় তো ৱৰ্ল্ডৰ চবতকে ষ্ট্ৰংগেষ্ট আৰ্মি আছিলে
তো সেনেকুৱা সেইবিলাক হ'ল বহুত জেনোচাইড কৰিছিলে যিবা জাপানে চাইনাত এটেক কৰিলে বহুতখিনি জেনোচাইড এইটোতো এটা প্লেচ যোনটো আমি ৰেকৰ্ড পাওঁ নেনকিং এটা প্লেচ সেনেকে বহুত বিলাক তোমাৰ প্লেচ আছে কি কৰিছিলে মানুহবিলাক জীয়াই জীয়াই তেওঁলোকৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে জাপানে আৰু তোমাৰ হিটলাৰে জাৰ্মানী জাপানটো আৰু সংসাৰ আছিল মানুহক জীয়াই দিয়ে উইদাউট এনেস্থেচিয়া তেওঁলোকক অপাৰেশ্যন কৰে এজন মানুহে কিমান টাইমলৈকে পেইন সহ্য কৰিব পাৰে সেইবিলাক হিউমেনৰ ওপৰত ট্ৰিটমেণ্ট কৰিছিলে তেওঁলোকে ৱৰ্ল্ডৰ টু যদি ষ্টৰি চোৱা এইবিলাক আছে এইবিলাক চব বুকত লিখা আছে ঠিক আছে তো এনেকুৱা ট্ৰিটমেণ্ট কৰিছিলে জেনোচাইড কৰিছিলে বহুতখিনি জেনোচাইড গেছ চেম্বাৰ সোমাই মাৰিছিলে নাজি জাৰ্মানীৰ জিউছ বিলাকক fear of arms race and the use of weapon of mass destruction weapon of mass destruction means কি ডাঙৰ ডাঙৰ নিউক্লিয়াৰ পাৱাৰ ঠিক আছে ডাঙৰ ডাঙৰ নিউক্লিয়াৰ পাৱাৰ বা ডাঙৰ ডাঙৰ মিসাইলস বিকজ যদি কিবা কাৰণত থাৰ্ড ৱৰ্ল্ড ৱাৰ হৈ যায় বা নিউক্লিয়াৰ ৱাৰ হৈ যায় বিকজ বহুতখিনি কাউন্ট্ৰি আছে যি নিউক্লিয়াৰ পাৱাৰ কেপাবল আছে যদি বেলেগ নালাগে যদি ইউএছ আৰু ইউএছএছআৰ বা ৰাছিয়াৰ লগত যদি হৈ যায় তেতিয়া কি হ'ব চাৰিওফালে নিউক্লিয়াৰ পাৱাৰ আছে গোটেই ৱৰ্ল্ডত থিয় হৈ গ'লে গোটেই ৱৰ্ল্ডে খতম সেইটো হ'ল ৱেপন অফ মাছ ডিষ্ট্ৰাকশ্যন এতিয়া সেইটোৱে কৈ আছে যে এতিয়া ৰাছিয়া এণ্ড ইউক্ৰেইন ৱাৰ চলি আছে এতিয়া আকৌ এক্টিভেট হৈ গ'ল ৰিচেণ্টলি কি হ'ল ইউক্ৰেইনে আকৌ দুখন ভিলেজ কব্জা কৰি ল'লে ৰাছিয়াৰ পৰা তো আকৌ এগ্ৰেছিভ হৈ গ'ল আকৌ ৱাৰটো মানে এস্কেলেট হৈ গ'ল তো বাৰে বাৰে পুটিনে কৈ আছে যদিহে লাষ্ট ৰিজৰ্ট আহি যায় তেতিয়া ৱেপন অফ মাছ ডিষ্ট্ৰাকশ্যন ইউজ কৰি দিব মিছাইলছ ইউজ কৰি দিব আৰু যদি মিছাইলছ ইউজ কৰি দিয়ে এফালে যদি ইউএছ আহি যায় লগে লগে কিন্তু থাৰ্ড ৱৰ্ল্ড ৱাৰ বহুতখিনি চান্সেছ আহি যায় তো বহুতখিনি প্ৰব্লেম আছে দেন তোমাৰ আৰ্ম ৰেচ মিন্স কি ৱেপন বেচিব ইউক্ৰেইন ৰাছিয়াৰ মূলতে কোন আছে লাষ্টত বেকিঙত আছে তোমাৰ ইউএছ ঠিক আছে সাপোজ এটা তোমাৰ এটা বটল আছে তাতে ফাৰ্ষ্ট ৰঙা পুৰক সোমাই দিলা দেন তোমাৰ কলা পুৰক সোমাই দিলা নৰ্মেলকে সিহঁতে চলি থাকিব ঠিক আছে এটা বটল আছে এটা ৰঙা পুৰক সোমাই দিলা দেন কলা যে আছে পৰুৱা সেইবিলাক সোমাই দিলা সিহঁতে নৰ্মেলকে চলি থাকিব বাট কোনোবা এটা যাই যদি সেই বটলটো এনেকে লৰাই দিয়ে কি হ'ব গোটেইবিলাকৰ মাজতে কাজিয়া লাগি যাব সেইটো হয় এই লৰাই দিয়া কামটো কৰে ইউএছ সিহঁতে কি কৰে য'ত পিংটো মাৰি দিয়ে চাৰিওফালে গোটেই ৱৰ্ল্ডত ইনষ্টেবিলিটি বিকজ অফ সুপ্ৰিমেচি তুমি যদি ইনষ্টেবিলিটি নাৰাখা তুমি সুপ্ৰিমেচি নোৱাৰাই পৰিব বেলেগ তোমাৰ হৈ আছে ৱাৰত এতিয়া ইউক্ৰেইন ৱাৰ হৈ আছে চামথিং ৱেপন চেল কৰি আছে সেইকাৰণে সিহঁতৰ ইমান $1 trillion ইকনমি ঠিক আছে ইৰাণ এণ্ড ইজৰাইল হোৱাৰ চান্সেছ আছে ইজৰাইলক কোনে বেক কৰি আছে ইউএছ লগে লগে ইৰাণক কোনে বেক কৰিছে লগে লগে ৰাছিয়াৰ লগে লগে ড্ৰোন চাপ্লাই কৰিছে ইৰাণক মিছ এই দুখন কাউন্ট্ৰিয়ে মেইন ইউএছ এণ্ড ৰাছিয়া কোনোবা যদি ইউএছক ছাপোৰ্ট কৰে কোনোবা ৰাছিয়াই ছাপোৰ্ট কৰে এই দুখন কাউন্ট্ৰি মেইন চলি আছে তো অকল ৰাছিয়া এণ্ড ইউক্ৰেইন ৱাৰ নহয় ৰাছিয়া এণ্ড ইউক্ৰেইন প্লাছ ইউএছ প্লাছ নাটো প্লাছ ইউৰোপ গোটেইখিনি তো ওৱান এফালে আছে অকল ছিংগল হেণ্ডেডলি তো সেইটো সেইকাৰণে ৰাছিয়াই কাৰ হেড ল'ব লগা হৈছে এটা হ'ল তোমাৰ চাইনা যোনটো আমাৰ ইণ্ডিয়াৰ কাৰণে বেয়া বিকজ ইণ্ডিয়া চাইনাৰ লগত ৰিলেশ্যন অলপমান প্ৰব্লেম হৈ আছে বেয়া আৰু কাৰ হেড লৈছে ৰিচেণ্টলি কোনখন দেশত গৈছিল ৰাছিয়ান পুটিন ভিজিট কৰিছিল বহুত ডেঞ্জাৰাছ কাউন্ট্ৰি নৰ্থ কোৰিয়া ৰিচেণ্টলি নৰ্থ কোৰিয়াক ভিজিট কৰিছিলে ডাঙৰ গাড়ী গিফ্ট কৰিছিল ৰলছ ৰয়েছৰ নৰ্থ কোৰিয়াটো আৰু খাতাৰনাক সিহঁতে যদি পাগল হৈ যায় গোটেই ইউএছ উৰি যায় অকল ইউএছএ এখন কাউন্ট্ৰিলৈকে ভয় কৰে সেইখন তোমাৰ নৰ্থ কোৰিয়া সিহঁতৰ তাত আছে বেলিষ্টিক মিছাইল তো ৰিচেণ্ট সিহঁতে সেইটোৱে ডেভেলপমেণ্ট কৰি থাকে কেনেকুৱাকৈ মিছাইল ডেভেলপমেণ্ট কৰো তো কেইবছৰ লাষ্ট ইয়াৰ সিহঁতে ডেভেলপ কৰিছে ট্ৰেইনত থৈ দি মিছাইল মাৰিব বিকজ অফ ট্ৰেক কৰিব নোৱাৰে ট্ৰেইনখন হাই স্পীডত যাই থাকিব কেতিয়াৰ পৰা মিছাইল যায় ঠিকে নাই আৰু এটা কাম কৰিছে যোনটো নিউক্লিয়াৰ আছে যোনটো ছাবমেৰিন আছে ছাবমেৰিনৰ নিউক্লিয়াৰ মিছাইল লগাই পেলাই ইউএছৰ একদম ওচৰলৈকে লৈ গৈছে কেতিয়া সিহঁতে একো কৰি দিয়ে ঠিক নাই সিহঁতৰ মেইন টাৰ্গেট হ'ল ইউএছ মিনছ তোমাৰ ইউৰোপিয়ান কালচাৰ সিহঁতৰ মেইন টাৰ্গেট হ'ল ইউৰোপিয়ান কালচাৰ বিকজ নৰ্থ কোৰিয়াত তোমাৰ জিন্স এইবিলাক এলাও নাই ইউৰোপিয়ান কালচাৰ এলাও নাই তাতে ঠিক আছে তো এইবিলাক হৈ যায় ৱাৰত আৰ্ম ৰেচ এণ্ড দ্য ইউজ অফ ৱেপনছ অফ মাছ ডিষ্ট্ৰাকশ্যন তো যিহেতু চাৰিওফালে ৱাৰ চলি আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক আহে আৰু ডাইৰেক্টলি নাহিলেও তোমালোকে মই কৈছো ইনডাইৰেক্টলি সকলোবিলাক বস্তু ইনডাইৰেক্টলি ইউজ কৰিব পাৰি যিকোনো ৱাৰ ৰিলেটেড কুৱেশ্যন আহিলে যাবা ৰাছিয়া বা যিকোনো এনিথিং এলছ কুৱেশ্যন আহিলে এথিক্সত এইবিলাক বস্তু ভৰাব পাৰা তোমালোকে ঠিক আছে ডাইৰেক্ট কুৱেশ্যন আহিলেতো ডাইৰেক্টলি আহিব আৰু ইনডাইৰেক্ট আহিলেও তোমালোকে ইনক্লুড কৰিব পাৰা এইবিলাক বস্তু নেক্সট আদাৰ ৰিচেণ্ট এক্সাম্পল কিছুমান দিছো ইয়াতে কনফ্লিক্ট য'ত হৈ আছে য'ত চিলড্ৰেন এফেক্ট হৈ আছে ঠিক আছে গাজা ক্ৰাইচিছ গাজা জানাই গাজা ক'ৰ হয় পেলেষ্টিন ইজৰাইল এণ্ড পেলেষ্টিন তো পেলেষ্টিনখন যায় লাষ্টত দুটা ভাগতে আছে অকল গাজা আৰু ৱেষ্ট বেংক ঠিক আছে তো গাজাত ক্ৰাইচিছ হৈ আছে মেজৰিটি অফ চিলড্ৰেন কিল্ড ডিউৰিং কনফ্লিক্ট যদি কুৱেশ্যন এইবিলাক এক্সাম্পল লিখিবা কিন্তু এক্সাম্পল লিখিলে দিব তোমাক মাৰ্কছ আৰু মেইনছ মেটাৰ কৰে সেইটোতে কোনে কিমান এক্সাম্পল লিখিছে কোনে কিমান ডাটা লিখিছে কোনে কিমান ফেক্টছ এণ্ড কেছ ষ্টাডিজ লিখিছে এণ্ড তোমাৰ ফ্ল' চাৰ্ট এণ্ড ডায়েগ্ৰাম সেইবিলাকে বিকজ নলেজ চবৰ তাতে আছে কিবা নহয় কিবা এটা চবেই লিখিব যোনে প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ বহিব কিবা নহয় কিবা এটা লিখিবই এনিথিং এলছ লিখিবই
বাট তুমি কিমান ভালকে বেলেগতকে অৰ্গেনাইজ ৱেত লিখি আছা, তুমি কিমান ভালকে ফেক্টছ দি আছা, ডাটা ইনক্লুড কৰি আছা, এক্সাম্পলছ ইনক্লুড কৰি আছা, ঠিক আছে? তো এক্সাম্পলে মাৰ্কছ বুষ্টাৰ কৰে, এক্সাম্পল দিলে এক্সট্ৰা মাৰ্কছ পোৱা যায়। নেক্সট তোমাৰ চিৰিয়া চিভিল ৱাৰ, চিৰিয়াটো হৈ আছে, Syrian civil war, humanitarian crisis affecting millions of children due to displacement, violence, and lack of education and healthcare. Next, Yemen, Yemenত হৈ আছে কনফ্লিক্ট, Yemenত চিভিল ৱাৰ হৈ আছে, ঠিক আছে? Yemenৰ এটা ৰেবেল গ্ৰুপ আছে, নাম কি? হাউথি ৰেবেলছ, ঠিক আছে? Yemenত কি আছে? হাউথি ৰেবেলছ। তো Yemenতো এইবিলাক প্ৰব্লেম চলি আছে, গোটেই দেশখনত চিভিল ৱাৰ হৈ আছে, ইম্পেক্ট চিলড্ৰেন থ্ৰু মেলনিউট্ৰিশ্যন, লেক অফ মেডিকেল কেয়াৰ এণ্ড ভায়োলেন্স। নেক্সট, ৰোহিংগিয়া ক্ৰাইচিছ, জানা তোমালোকে ম্যানমাৰ, বাংলাদেশ, ৰোহিংগিয়া ইস্যুজ, ৰোহিংগিয়া ক্ৰাইচিছ, তাতো অত্যাচাৰ হৈ আছে, জেনোসাইড হৈ আছে, পাৰচিকিউশ্যন এণ্ড ডিছপ্লেচমেণ্ট অফ ৰোহিংগিয়া পপুলেশ্যন ফ্ৰম ম্যানমাৰ টু বাংলাদেশ, বিকজ ম্যানমাৰত কি হৈছে এতিয়া চিভিল ৱাৰ হৈ আছে, ম্যানমাৰত এতিয়া চিটুৱেশ্যন বহুত টেন্স হৈ আছে। এখন যদি আমি ম্যানমাৰ বুলি ধৰি লওঁ, ওপৰখিনি কণ্ট্ৰল কৰি আছে তোমাৰ মিলিটাৰী, ঠিক আছে? আৰু তলৰখিনি কণ্ট্ৰল কৰি আছে যিমানবিলাক তোমাৰ গ্ৰুপ আছিলে, তোমাৰ এক্সট্ৰিমিষ্ট গ্ৰুপ আছিলে, সিহঁতে কণ্ট্ৰল কৰি আছে সাউথ ম্যানমাৰখিনি। তো যিমানবিলাক এক্সট্ৰিমিষ্ট গ্ৰুপ আছিলে সকলোবিলাক কি হৈছে, লগ হৈ গৈছে, ইউনাইট হৈ গৈছে এটা গ্ৰুপ। তো সিহঁতে কণ্ট্ৰল কৰি আছে মেইনলি তোমাৰ সাউথৰ খিনি, আৰু নৰ্থৰ খিনি কণ্ট্ৰল কৰি আছে তোমাৰ মিলিটাৰী ৰুল। এতিয়া ডেমক্ৰেচি নাই, আং সাং চুকিৰ গভৰ্ণমেণ্ট নাই। তো এতিয়া গোটেই দেশখনতে কি হৈছে, চিভিল ৱাৰ হৈছে। আৰু আমাৰ ইয়াতে লাগে তোমাৰ বৰ্ডাৰ ইণ্ডিয়া নৰ্থ ইষ্ট, তো এইফালে কি হৈছে তোমাৰ আহি আছে মানুহবিলাক। তো ৰিচেণ্টলি বন্ধ কৰি দি আছে, পুৰা তোমাৰ বৰ্ডাৰ চিল কৰি দিয়া আছে। তো ম্যানমাৰত ইছ্যু হোৱাৰ লগে আমাৰ নৰ্থ ইষ্টৰ ওপৰত কিন্তু বহুতখিনি ইম্পেক্ট কৰে। মেইন ইম্পেক্ট কি কৰে, নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি, বিকজ ম্যানমাৰ আগতে আং সাং চুকিৰ যোনটো গভৰ্ণমেণ্ট আছিলে আমাক অলপমান হেল্প কৰিছিলে ইনচাৰ্জেঞ্চি দমন কৰাত, বিকজ ইনচাৰ্জেঞ্চি টাইমত কি হয়, ইয়াতে বৰ্ডাৰ থাকে, যিবিলাক ইনচাৰ্জেন্ট গ্ৰুপ আছে বৰ্ডাৰ থাকে, ইয়াতে জংগল, এইফালে কোনোবা আৰ্মি এটেক দিলে, এইফালে পলাই গ'ল, ম্যানমাৰত গুচি গ'ল, তো বেলেগ দেশ হৈ গ'ল। এখন বেলেগ দেশত যাই পেলাই তুমি এটেক কৰিব নোৱাৰা, ঠিক আছে? বাট যোনটো আং সাং চুকিৰ গভৰ্ণমেণ্ট আছিলে তেওঁলোকে আমাক হেল্প কৰি আছিলে, সেইবিলাক তোমাক সেই কৰাত, দমন কৰাত হেল্প কৰি আছিলে। তো এইকাৰণে নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি অলপ ডাউন হৈ আছিলে। বাংলাদেশ যেনেকে শেখ হাসিনা গভৰ্ণমেণ্ট, অবভিয়াছলি যিমানবিলাক আমাৰ লিডাৰ ধৰা পৰিছে চব বাংলাদেশ আৰু ম্যানমাৰতে ধৰা পৰিছে। এতিয়া বাংলাদেশ গুচি গ'ল, শেখ হাসিনা গুচি গ'ল, এতিয়া কি হৈছে, সেইকাৰণে আকৌ নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি অলপ অলপকে লাহে লাহে ষ্টাৰ্ট দিছে। ৰিচেণ্ট যদি তুমি নিউজ চোৱা, একৰ্ডিং টু ৰ ৰিপৰ্ট এণ্ড NIA ৰিপৰ্ট, আকৌ কিন্তু নৰ্থ ইষ্ট বৰ্ডাৰ এস্কেলেট হৈছে এগেইন। সেইকাৰণে তোমাৰ ড্ৰিল কৰি আছে লাহে লাহে। ৰিচেণ্টলি এই 2 দিন আগত ড্ৰিল কৰিছে অৰুণাচল বৰ্ডাৰত আলফাৰ এগেইনষ্টত, ঠিক আছে? কি কৰে, এই ম্যানমাৰখন গুচি গ'ল, আমাৰ এইটো প্ৰব্লেম হৈ গ'ল। যদি নৰ্থ ইষ্ট ইনচাৰ্জেন্টবোৰ এক্টিভ হৈ যায়, সিহঁতক ফাণ্ডিং দিব, লগে লগে আমাৰ ইয়াৰফালে নৰ্থ ইষ্টৰ কাৰণে প্ৰব্লেম হৈ যায়। আৰু নৰ্থ ইষ্টৰ কাৰণে মেইন এটাই প্ৰব্লেম, আমাৰ নৰ্থ ইষ্ট আৰু মেইনলেণ্ড ইণ্ডিয়াক কানেক্ট কোনে কৰি আছে, চিকেন নেক কৰিডৰ, শিলিগুৰি। তো শিলিগুৰি কৰিডৰ যদি কাটি দিয়া যায়, গোটেই নৰ্থ ইষ্ট এক্সট্ৰা হৈ যাব। এইটো চবতকে বিগেষ্ট প্ৰব্লেম হৈ আছে আমাৰ, ঠিক আছে? তো এইবিলাক বহুতখিনি ইম্পেক্ট, এইবিলাক ইনডাইৰেক্টলি ভাবিবা, কুৱেশ্যন ডাইৰেক্টলি নাহে, বাট এইবিলাক ইউজ কৰিব পাৰিবা তোমাৰ এক্সামত। তো সুধি দিব পাৰে যে বাংলাদেশত এনেকুৱা হৈ আছে, নৰ্থ ইষ্টৰ ওপৰত ইনচাৰ্জেঞ্চিৰ ওপৰত কি ইম্পেক্ট পৰিব। আৰু নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি টপিকটো লাগে তো ক'ত, জিএছ পেপাৰ 3 ইণ্টাৰনেল চিকিউৰিটি, বিকজ ইণ্টাৰনেল চিকিউৰিটিত এক্সট্ৰাকে এটা টপিকে আছে, নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি, কাশ্মীৰ ইনচাৰ্জেঞ্চি, লেফ্ট উইং এক্সট্ৰিমিজম, এক্সট্ৰাকে টপিক পঢ়িবই লাগিব তুমি, আলফাৰ কথা পঢ়িবই লাগিব, ঠিক আছে? নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চিৰ কথা পঢ়িবই লাগিব। তো বহুতখিনি ইম্পেক্ট এইবিলাক, ৰোহিংগিয়া ক্ৰাইচিছৰ কাৰণে এইবিলাক প্ৰব্লেম হৈছে ম্যানমাৰ এণ্ড বাংলাদেশৰ কাৰণে। নেক্সট COVID-19 পেণ্ডেমিক, জানোৱে আমি, ঠিক আছে? লকডাউন, COVID-19 গোটেই এণ্টায়াৰ 2 বছৰ তোমাৰ লকডাউন আছিল, ঘৰতে আছিলা, ঠিক আছে? যাৰ ভাল আছিলে, তোমাৰ যাৰ এক্সাম চলি আছিলে, পাছ হৈ গ'ল অনলাইন, ঠিক আছে? অনলাইন চাই চালি গ'লে তাহাঁতে পাছ হৈ গ'ল, মেট্ৰিক হাই ছেকেণ্ডেৰী দিয়াকেইটা ডাইৰেক্ট পাছ হৈ গ'ল উইদাউট এক্সাম। তো প্ৰব্লেমো আছিলে বহুত। প্ৰব্লেম কি হৈছিলে, লকডাউনৰ টাইমত এটা বস্তু বহুতখিনি বাঢ়িছিলে, ডমেষ্টিক ভায়োলেন্স এটা বহুতখিনি ৰাইজ হৈছিলে। সেইকাৰণে লাষ্ট ইয়াৰ APSC কুৱেশ্যন সুধিছিলে, ৱৰ্ক ফ্ৰম হোমৰ কনচেপ্ট ক'ৰ পৰা আহিলে, লকডাউনৰ পিছৰ পৰা আহিলে। অনলাইন ডিজিটেল এডুকেশ্যন ক'ৰ পৰা আহিলে, লকডাউনৰ পিছৰ পৰা আহিলে। চব অনলাইন, আগতে চব অফলাইনে আছিল ন, অনলাইন কেতিয়াৰ পৰা আহিলে, তোমাৰ লকডাউনৰ পিছৰ পৰা। বাট লকডাউনত বহুতখিনি মানুহৰ প্ৰব্লেম হৈছিলে, একচুৱেলি মেণ্টেলি প্ৰব্লেম হৈছিলে। কিয়, বিকজ চাপোজ কোম্পানীবিলাক যেতিয়া ষ্টাৰ্ট ডাউন হৈ যাব, চাপোজ এটা কোম্পানী এতিয়া নৰ্মেল চলি আছে, এতিয়া লকডাউন হৈ গ'ল 1 বছৰৰ কাৰণে, কোম্পানী বন্ধ হৈ যাব লাগিব ন। কোম্পানী যদি শ্বাট ডাউন কৰি দিয়ে, ফেক্টৰী যদি শ্বাট ডাউন কৰি দিয়ে, কোম্পানী এমপ্লয়ীবিলাকক কেনেকে দৰমহা দিব? আৰু যদি কোম্পানী এমপ্লয়ীক দৰমহা দিব নোৱাৰে, সেইকাৰণে কোম্পানী এমপ্লয়ীবিলাক চব লে অফ কৰিছিলে। কোম্পানী বন্ধ হৈ গ'ল, চব কোম্পানী যিমানবিলাক ৱৰ্কাৰ আছিলে চব ওলাই দিলে লকডাউনত। বহুতবিলাক ডাঙৰ ডাঙৰ কোম্পানী হৈছে, এটা প্ৰাইম এক্সাম্পল বাইজুছ, ঠিক আছে? তো বহুতবিলাক কিমান হাজাৰ হাজাৰ তোমাৰ যিমানবিলাক আছিল এমপ্লয়ী, সেইবিলাক ওলাই দিলে। বাট সেই এমপ্লয়ীবিলাক তোমাৰ জব লছ হৈ গ'ল, আনএমপ্লয়মেণ্ট এটা আহি গ'ল, মেণ্টেলি প্ৰেছাৰ পৰিব নে নপৰে? চাৰিওফালে বন্ধ হৈছে, লকডাউন, খাব কি, কৰিব কি?
ঠিক আছে তো এইবিলাক মেণ্টেল প্ৰেছাৰ আছে লকডাউন স্কুল ক্লোজাৰ্ছ এণ্ড ইকনমিক চেলেঞ্জেছ ডিছপ্ৰপৰ্চনেটলি ইম্পেক্ট ভালনাৰেবল চিলড্ৰেন চিলড্ৰেন সকলক কি আছিলে তোমাৰ স্কুল বন্ধ আছিলে সবতকে ভাল চিলড্ৰেনক স্কুলত থৈ দিয়া একো প্ৰব্লেম নাই বা স্কুল খোলা থাকিলে কিন্তু সেইদিনা শেষ হাৰাশাস্তি কৰি থাকিব চিলড্ৰেনবিলাকে সেই কাম ন হাৰাশাস্তি কৰি থাকিব তো বাট যেতিয়া একদিন দুদিনটো ঠিকেই আছে এক বছৰলৈকে আছে তোমাৰ তো তেতিয়া বহুতখিনি তেওঁলোকৰো অলপমান প্ৰব্লেম হৈছিলে বছ তেওঁলোকে এনেকুৱা এটা ৰিপৰ্ট আহিছিল লকডাউন টাইমত যে নিজৰ স্কুলে চিনি নোপোৱা হৈ গৈছিলে এক বছৰ পিছত কি স্কুল দেখা পাব 3-4 বছৰৰ ষ্টুডেণ্ট এটাই আগতে স্কুলত গৈছিলে এতিয়া নিজৰ স্কুলখনে পাহৰি গৈছে এইটো ৰিয়েলিটি আছিলে এছে এইবিলাক প্ৰব্লেম আছে নেক্সট আৰ্ম কনফ্লিক্ট ইন আফগানিস্তান তালিবান টেক অভাৰ কৰি ললে জানাই US আছিলে আগতে US গুচি গ'ল তো এইবিলাক চব আফগানিস্তানখন গোটেইটো সেই কৰিব কোৱা হয় এম্পায়াৰ অফ গ্ৰেভিয়াৰ্ড বুলি কোৱা হয় কিয় যিমান বিলাক ডাঙৰ ডাঙৰ এম্পায়াৰ আছে চব তাতেই মাথা মাৰি আছে এইবিলাক চব মিনাৰেল ৰিচোৰ্চেছ USA ট্ৰাই কৰিলে USSR ট্ৰাই কৰিলে কোনোৱে কিন্তু কব্জা কৰিব নোৱাৰিলে লাষ্টত হেণ্ড অভাৰ কৰি দিলে তেতিয়া কোনে ৰুল কৰিছে তালিবান তো তালিবান গভৰ্ণমেণ্টৰ বহুতখিনি তোমাৰ প্ৰব্লেম আছে গোটেই দেশতে এণ্টাৰি প্ৰব্লেম আছে স্কুলবিলাক শ্বাট ডাউন কৰি দিয়া হৈছে সব বস্তু বহুতখিনি বেয়া হৈ গৈছে ডিসপ্লেসমেন্ট এডুকেশন ডিসরাপশন এন্ড এক্সপোজার অফ চিলড্রেন টু ভায়োলেন্স এইবিলাক এক্সাম্পল ইউজ কৰিবা মেইছত ডাইৰেক্ট ৰেডিমেড যদি ৱাৰ ৰিলেটেড ইম্পেক্ট ফুটে চিলড্ৰেনৰ ওপৰতে ফুটক বা উইমেনৰ ওপৰতে ফুটক বা এজ এ নৰ্মেল হিউমেন বিঙৰ ওপৰতে ফুটক ঠিক আছে এনসাৰ প্ৰাইচ সেমে হ'ব চিলড্ৰেনৰ জেগাত হিউমেন কৰি দিলে হ'ল চিলড্ৰেনৰ জেগাত উইমেন কৰি দিলে হ'ল কন্টেন্ট কিন্তু সেমে থাকিব ঠিক আছে ফাৰ্স্ট এথিকেল ইস্যুজ সেকেন্ড হল এইবিলাক এক্সাম্পলছ য'ত যিমান আছে ইজৰাইল এক্সাম্পল দিয়া এই ৰিচেণ্ট বাংলাদেশৰ এক্সাম্পল দিয়া ম্যানমাৰৰ এক্সাম্পল দিয়া গমে পাইছা য়েমেন আছিলে এইবিলাক